নমস্কাৰ বন্ধু বান্ধৱীসকল, বলক আজি বনাও বেচনৰ পকৰা। প্ৰথমে এয়া লৈছো বেচন, তাৰ পাছত এয়া লৈছো আটা। বেচন আৰু আটা সম পৰিমাণে দিছো। তাৰ পাছত এয়া দিছো মিহিকৈ কাটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত আৰু এয়া বন্ধাকবি। বন্ধাকবিখিনি মিহি মিহিকৈ কাটি ল'ব আৰু অলপ সৰহকৈ দিব, তেতিয়া পকৰাখিনি খাই খুবেই বেছি ভাল লাগে। তাৰ পাছত এয়া দিছো সোৱাদ অনুসৰি নিমখ আৰু অলপমান জিৰা গুড়ি। আটাইখিনি ভালদৰে মিহলাই লৈছো। শুকানে আটাইখিনি ভালদৰে মিহলাই লৈ এতিয়া এয়া দিছো পানী। পুনৰ এইখিনি ভালদৰে মিহলাই লৈছো। এয়া আমাৰ পকৰা বনাবলৈ মিশ্ৰণখিনি তৈয়াৰ হৈ গ'ল। এতিয়া গেছৰ ফ্লেম অন কৰি কেৰাহী এটা জুইত বহাই দিছো আৰু এয়া দিছো ৰিফাইন তেল। তেলখিনি ভালদৰে গৰম হোৱাত এতিয়া মিশ্ৰণখিনি অলপ অলপকৈ এইদৰে দি লৈছো। এটা চাইড এতিয়া ভালদৰে সিজিবলৈ দিছো, তাৰ পাছত ইটো চাইড ওলটাই দিম। এটা চাইড অলপ সময় ৰাখি এতিয়া ইটো চাইডো ওলটাই দিছো, এইটো চাইডো ভালদৰে সিজাই লম। এয়া চাওক ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া তেলখিনি নিগৰাই নমাই লৈছো। এয়া আমাৰ বেচনৰ পকৰা তৈয়াৰ। আপোনালোকেও এইদৰে বেচনৰ পকৰা তৈয়াৰ কৰি খাওক। আশা কৰো আপোনালোকে নিশ্চয় ভাল পাব।